কাইলৈ অৰুণোদয় আঁচনিত 1250 টকা নহয় 8,000 টকা সোমাব বেংক একাউণ্টত। আজিৰ ভিতৰতে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহলে টকা নাপাব। এটা ক্লিকতে লাখ লাখ দুখীয়াৰ একাউণ্টত টকা সোমাব। 8,000 টকা পাবলৈ কি কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। নম্বৰ 1, ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ টকা পোনপটীয়াকৈ একাউণ্টত পাই আছে নেকি? তেন্তে অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আঁচনি লিংক কৰিব লাগিব। অন্যথা আপোনাৰ নামটো কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা আৰু আপুনি 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লিংক কৰক। নম্বৰ 2, অৰুণোদয় আঁচনিৰ একাউণ্টৰ KYC ফৰ্ম জমা দিব লাগিব। যিসকলে অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে এতিয়ালৈকে KYC ফৰ্ম জমা দিয়া নাই, অতি শীঘ্ৰে বেংকত গৈ KYC ফৰ্ম এটা জমা দিয়ক। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে আগতে টকা পাই আছে, যিসকলে KYCটো আপডেট কৰিছে সেইসকলৰ কিন্তু কৰিব নালাগে। নম্বৰ 3, অৰুণোদয় আঁচনিৰ সমস্যা সমাধানৰ বাবে ব্লকত যাওক। যদি অৰুণোদয় আঁচনিক লৈ আপোনাৰ কিবা সমস্যাৰ সন্মুখীন হৈছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। ব্লকত গলে অৰুণোদয়ৰ সহায়ক থাকিব আৰু তাৰ পৰা আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় আৰু আপোনাৰ কি কি সমস্যা সমাধান কৰাৰ বাবে কি কি নথিপত্ৰ লাগিব। নম্বৰ 1, ভোটাৰ ID। নম্বৰ 2, আধাৰ কাৰ্ড। নম্বৰ 3, পান কাৰ্ড। নম্বৰ 4 প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। নম্বৰ 5, 2026 ভোটাৰ তালিকা। এইকেইখন নথিপত্ৰ লৈ আপুনি ব্লকত যাব লাগিব আৰু তেতিয়াহে আপোনাৰ অৰুণোদয় আঁচনিৰ সবিশেষ আপুনি জনাব, লগে লগে সমস্যাখিনি সমাধান কৰি দি দিব। যদি আপুনি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই লওক। আপোনালোকে সকলোৱে জানে 20 ফেব্ৰুৱাৰীত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব। এই তিনিটা কাম যদি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলত আহিছে নিশ্চয় পেজটো ফলো কৰি দিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।